সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন লুণ্ঠন ভিজন প্ৰাগৰ অনুসন্ধানত চাঞ্চল্যকৰ তথ্য ছাত্ৰ ছাত্ৰীৰ বাবে অহা ধন খাই হজম কৰিলে কোনে কোনে ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে আবণ্টন দিয়া ধন খাই হজম কৰিছে এটা দুষ্ট চক্ৰই বিশেষকৈ প্ৰি মেট্ৰিক স্কলাৰশ্বিপত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি এই জালিয়াতিৰ নেপথ্যত আছে ঢিঙৰ সাদ্দাম হুছেইন ৰূপহীৰ মুন চৌধুৰী ৰকিবুল আনসাৰী আৰু জুলফিকাৰ ভুৱা নাম আৰু একাউণ্টৰ জৰিয়তে ঢিং বেচামাৰীৰ সাদ্দাম হুছেইনে প্ৰায় 5 কোটিৰো অধিক টকা আত্মসাৎ কৰি বৰ্তমান পলায়ন কৰিছে এটা সৰু ডিটিপি চেণ্টাৰৰ পৰা সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰি কোটিপতি হোৱা সাদ্দাম বৰ্তমান পলাতক একেদৰে ৰূপহীৰ মুন চৌধুৰী জুলফিকাৰ আৰু ৰফিকুল আনসাৰীয়েও সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত প্ৰায় 4 কোটি টকা লুণ্ঠন চলোৱাৰ তথ্য পোহৰলৈ আহিছে এই তালিকাখনলৈ মন কৰক প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ তালিকাত নাম সোমাইছে মুন চৌধুৰীৰ লগতে তেওঁৰ পৰিয়ালৰ বহু আত্মীয়ৰ একেদৰে সাদ্দাম মুন চৌধুৰী জুলফিকাৰ আৰু ৰফিকুল আনসাৰীয়ে ব্যাপক হাৰত চলাইছে লুণ্ঠন পিছে ইয়াৰ আঁৰত জড়িত আছে এহাল দম্পতি বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নাম লৈ ৰূপহীৰ এহাল দম্পতিয়ে CSPৰ ব্যৱসায় চলাই হৈছে কোটিপতি লগত আছে নগাঁও DE অফিচৰ নজৰুল গুৱাহাটীৰ আসান আৰু নগাঁও IS অফিচৰ পদ্ম প্ৰায়ৰ পাৰমিশন আৰু ভেৰিফিকেশ্যনৰ নামত ব্যাপক জালিয়াতিৰে নজৰুল আৰু পদ্মই অৰ্জন কৰিছে বিশাল ধনৰাশি অবৈধ শিক্ষানুষ্ঠানক প্ৰায়ৰ পাৰমিশন দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নগাঁৱৰ IS মৃদুল নাথ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে চৰ উন্নয়ন বোৰ্ডত পূৰ্বে কেৰাণী হিচাপে কৰ্মৰত আসানো এফালে যদি প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ধনেৰে কোটিপতি হৈছে নগাঁৱৰ নজৰুল আনফালে আকৌ পোষ্ট মেট্ৰিকৰ ধনেৰে গুৱাহাটীত বিশাল সম্পত্তি গঢ়িছে সাদেক খানে পিছে কোন এই সাদেক খান ইয়াৰ বাবে আপুনি বাট চাব লাগিব ভিজন প্ৰাগৰ পৰৱৰ্তী প্ৰতিবেদনলৈ ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যৰ সৈতে নগাঁৱৰ পৰা অজিত কুমাৰ শইকীয়াৰ ৰিপৰ্ট ভিজন প্ৰাগ